নমস্কাৰ বন্ধু বান্ধৱীসকল, এইবিলাক দেখিছেনে? এইবিলাক হৈছে জেং পিঠা। আৰু এই জেং যিহেতু বিহু আহিছে আৰু বহুতে মোক কমেণ্ট কৰি আছে যে এই জেং পিঠাবিধ কেনেকৈ খোৱা হয় আৰু এই জেং পিঠাবিধ বনাবলৈ হ'লে কি পিঠাগুড়ি ল'ব লাগে, এনেধৰণৰ বহুতবিলাক প্ৰশ্ন আহিছে। এই ভিডিঅ'টো মই 1 বছৰ আগতে বনাইছিলোঁ। যিহেতু এইবাৰ মই জেং পিঠা বনোৱা নাই, সেয়েহে আপোনালোকৰ আগত ভিডিঅ' দিব নোৱাৰিছোঁ। সেইকাৰণে মই আগৰ ভিডিঅ'টোকে আকৌ অকণমান ধুনীয়াকৈ কাটা কুটা কৰি অকণমান শ্বৰ্ট কৰি পেলাই আপোনালোকক বুজাই দিওঁ বুলি ভাবিছোঁ। এয়া হৈছে আৱৈ চাউলৰ পিঠাগুড়ি, যি চাউলেদি আমি সদায় ভাত খাওঁ, সেই চাউলে লৈ ল'লে হ'ব। আৰু সেই চাউলখিনি ধুনীয়াকৈ বহুত বেছি মিহি হ'ব লাগিব। আমি যেতিয়া পিঠাগুড়ি খুন্দো তেতিয়া আমি চালনীৰে ধুনীয়াকৈ চালি লৈ আহোঁ, কিন্তু সেই চালনীৰে চালিলে নহ'ব। আৰু এনেকুৱা ধৰণৰ চুৰ্ণি এখন লৈ চালি বহুত মিহি হ'ব লাগিব, তেতিয়াহে এই পিঠাটো হ'ব। আৰু বহুতে প্ৰশ্ন কৰিছিল, কেটলিটো হয়তো ওচৰত থকাৰ কাৰণে প্ৰশ্নটো উঠিছে চাগৈ, পানীখিনি গৰম লৈছোঁ নে ঠাণ্ডা লৈছোঁ সেইটো সুধিছিল। কেটলিটো লৈছোঁ যদিও মই পানীখিনি ঠাণ্ডা লৈছোঁ। আপোনালোকে পানীখিনি ঠাণ্ডাই ল'ব। জেং পিঠাত পানী ঠাণ্ডাই ঢালিব লাগে। আৰু দেখিছে এইটো পৰ্যায়ত মানে ৰাখিব লাগিব, ফেটি ল'ব অলপ অলপ পানী দি। যদি আপোনালোকৰ কেঁচা পিঠাগুড়ি হয় তেনেহ'লে পিঠাগুড়িখিনি মানে পানী দিওঁতে অকণমান সাৱধান হ'ব, পানী কম লাগে কেঁচা পিঠাগুড়িত। আৰু যদি শুকান হয় তেনেহ'লে তেতিয়াও সাৱধানকৈ দিব, পানী বেছি পাতল হ'লে আকৌ পিছত অসুবিধা হ'ব। আৰু ধুনীয়াকৈ এটা মিঠাতেলৰ বটল লৈ পেলাই গজালটো ভিতৰৰ ফালে, মুখনিখনৰ ভিতৰৰ ফালে ফুটাটো উলিয়াব লাগিব। বাহিৰৰ ফালে উলিয়ালে নহ'ব, বাহিৰৰ ফালে উলিয়ালে ভিতৰৰ ফালে কিবা সাজ কটা নিচিনা হয় আৰু সেই সাজ কটাখিনিত পিঠাগুড়িখিনি লাগি পিঠাগুড়িখিনি মানে ওলাই আহিব নিবিচাৰে। সেয়েহে মুখনিখনৰ ভিতৰৰ ফালে ধুনীয়াকৈ ফুটাটো উলিয়াই ল'ব, তেতিয়া সাজ কটাখিনি বাহিৰত থাকে আৰু পিঠাটো খুব সুন্দৰকৈ হয়। ধুনীয়াকৈ এয়া মই গজালেদি ফুটাটো উলিয়াই ল'লোঁ। আৰু এই বটলৰ সহায়ত বনালে মানে কি, পিঠাটো যেতিয়া বনাওঁ আমি তেতিয়া বহুত বেছি ঠাই লেতেৰা নহয় আৰু হাতে চুই থাকিব দৰকাৰ নাই বা হাতখন আকৌ ধুই থাকিবলৈ দৰকাৰ নাই। সেয়েহে বটলটো ল'লে মানে সুবিধা হয়। বটলটো ল'লে মানে বহুত বেছি সুবিধা হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু ধুনীয়াকৈ মই বটলত ভৰাই ল'লোঁ আৰু টাৱাখন বঢ়াই থৈ আনফালে বাতি এটাতে মই মিঠাতেল লৈছোঁ আৰু এখন কটন কাপোৰ লৈছোঁ। আৰু সেই কটন কাপোৰখনেদি মিঠাতেল লগাই পেলাই টাৱাখনত ধুনীয়াকৈ এনেকৈ লগাই লৈ আৰু মই কেনেকৈ বনাই যাওঁ আপোনালোকক দেখাই যাওঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ সহায়ত আপোনালোকৰ যিমানখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নৰ সকলোখিনি উত্তৰ পাইছে। যদি এই ভিডিঅ'টো লংকৈ চাব বিচাৰে তেনেহ'লে মোৰ চেনেলত দিয়া আছে, লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম, তাত গৈ আপোনালোকে চাই ল'ব। এইটো মই আপোনালোকৰ প্ৰশ্নখিনি উত্তৰ দিবলৈ কাৰণেহে শ্বৰ্টকৈ ভিডিঅ'টো আপলোড কৰিলোঁ। এই পিঠাখিনি কিন্তু এইবছৰ নহয়, মই যোৱা বছৰে বনাইছিলোঁ এই পিঠাবিধ। আকৌ মই অকণমান শ্বৰ্ট কৰি পেলাই আপোনালোকৰ প্ৰশ্নখিনি উত্তৰ দিবৰ বাবে কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলত চালে ছাবস্ক্ৰাইব আৰু পেজত চালে ফ'ল' কৰিবলৈ নাপাহৰিব। মোৰ বিহুৰ সকলোকে ভোগালী বিহুৰ আগতীয়াকৈ ওলগ জনালোঁ। আশা কৰোঁ এইবাৰ ভোগালী বিহু আপোনালোকে ধুনীয়াকৈ পাৰ কৰে, হাই হুলস্থুল নকৰাকৈ। যিহেতু ভোগালী বিহু বুলি ক'লে হাই হুলস্থুল হয়েই, হ'লেও কথা নাই। কেইটামান পিঠা আপোনালোকক বনাই দেখালোঁ। এয়া কি সুন্দৰকৈ হৈছে। আৰু এই পিঠাবিধ ৰ'দত শুকুৱাব লাগিব, তাৰ পাছত ৰিফাইনত ভাজি পেলাই চাহৰ লগত খাব লাগিব। এইটো এটা প্ৰশ্ন আছিল যে পিঠাবিধ কেনেকৈ খায়, সেইটো কৈ দিলোঁ আপোনালোকক। পিঠাবিধ খাব লাগে ধুনীয়াকৈ, এইখিনি ৰ'দত দিব লাগিব, তাৰ পাছত ভাজিব লাগিব, তাৰ পাছত চাহৰ লগত খাই, ভাতৰ লগত খাই খাব পাৰিব। আৰু যদি ভাতৰ লগত খাব বিচাৰে তেনেহ'লে যেতিয়া ফেটিব তেতিয়া অকণমান মছলা দিব আৰু সুন্দৰ লাগিব খাই, নিমখ দিব, বাছ বঢ়িয়া লাগিব খাই। পিছে আজিলৈ আহিছোঁ, বহুত কথা ক'লোঁ, বাই বাই।